যোৱাকালি মই বাছুকে গৈছিলোঁ আলহী খাব মোৰ ফ্ৰেণ্ডহঁতৰ লগত যাই পিনে সন্ধিয়া বজাত বিভিন্ন ধৰণৰ নাচ গান বাসন্তী পূজা চালোঁ তাৰপিছত ৰাতিপুৱাই মোৰ ফ্ৰেণ্ডজনে ক'লে মোৰ বন্ধুকেইটাক আপোনাৰ গাঁৱত যে এখন পাহাৰ আছে সেই পাহাৰখনকে চাই যাওঁ জাষ্ট ময়ো ভাবিলোঁ বাছকত আহিছোঁ যেতিয়া চায়ে যাওঁ লাহে লাহে আমি ফ্ৰেণ্ডকেইটাৰ লগত আহিবলৈ ধৰিলোঁ লাহে লাহে আমি পাহাৰৰ ওপৰত উঠিবলৈ ধৰিলোঁ আৰু প্ৰথমতে যেনেকৈ আমি এখন ঘৰত চিৰজীৱনলৈ বাস কৰি আছোঁ ঘৰৰ দৰে এখন ডাঙৰ ডাঙৰ শিল দেখিবলৈ ধৰিলোঁ আৰু আহি আমি এখন মন্দিৰ দেখিলোঁ আৰু মন্দিৰটো কিহৰ বা হয় নাজানো আচলতে আমাক মন্দিৰৰ ছাইডৰ ফালে আমাক সৰু ৰাস্তাৰে পাহাৰখনত উঠিব লাগিব আৰু আপোনালোকৰ কাৰণে কিমান কষ্ট কৰি যে ভিডিঅ'খন বনাই আছোঁ আপোনালোকে ভিডিঅ'টো শেষলৈ চাই থাকক তো গাইছ চাওক কিমান ডাঙৰ ডাঙৰ শিল আছে আৰু এতিয়া আমি ওপৰত গৈ আছোঁ আপোনালোকে ভিডিঅ'টো শেষলৈ চাই থাকক এতিয়া আমি শিলৰ ওপৰে ওপৰে পাহাৰখনত উঠি আছোঁ তো চাওক পাহাৰৰ ওপৰত কিমান ডাঙৰ ডাঙৰ শিল পাথৰ আছে আৰু ভিতৰত দেখি আছোঁ কেনেকৈ ৰাস্তা আছে যা চ' ইয়াত চুমি জানো তো গাইছ আমি যে এতিয়া শিলৰ ভিতৰেদি এতিয়া সোমাই যাই আছোঁ আপোনালোকে ভিডিঅ'টো শেষলৈ চাই থাকক কিমান কষ্ট কৰি আপোনালোকক ভিডিঅ' এখন বনাবলৈ গৈ আছোঁ আপোনালোকৰ কাৰণে ইমান কষ্ট কৰি আছোঁ আপোনালোকে যদি ভিডিঅ'টো নাচাই কেনেকুৱা চাওক আপোনাৰ কিমান ডাঙৰ শিল আৰু এতিয়া আমি শিলৰ ভিতৰত আছোঁ চাওক আপোনালোকে শিলৰ ভিতৰত কিমান আচলতে কেনেকুৱা পৰিৱেশ হৈ আছে ভিতৰত আৰু এইখন ওপৰৰ দৃশ্যখন চাওক আপোনালোকে কিমান ধুনীয়া আৰু চাওক কিমান ডাঙৰ ডাঙৰ শিল আছে আমি চাওক আপোনালোকৰ কাৰণে কিমান ডাঙৰ ডাঙৰ পাথৰৰ ভিতৰে গৈ আছোঁ লগাই চাওক এইখন কিমান ডাঙৰ এখন পাখি গছ শিলৰ মাজেদি গৈ আছিল গৈ আছোঁ ফ্ৰেণ্ড চাওক আমি কেনেকুৱা ভিতৰৰ শিলৰ ভিতৰে গৈ আছোঁ ৰাস্তা বিচাৰি ৰাস্তাটো হেৰাইছোঁ চাওক না মই কিমান কষ্ট কৰি উঠি আছোঁ পাহাৰৰ ওপৰত আৰু বহুত ভাগৰ লাগছে আৰু কঁপলাৰ ঘাম মাটিত পৰি গ'ল আৰু বহুত পানী পিয়া লাগছে আৰু যেনেকৈ নহওক কষ্ট কৰি উঠিবই লাগিব চাওক কিমান ওপৰলৈ উঠি আহিছোঁ আৰু ইয়াৰ পৰা ওপৰত যাব নোৱাৰিম লগৰজনী কিমান ওপৰত গৈছে আৰু ইয়াৰ পৰা যাব নোৱাৰিলোঁ তাৰ পৰা বিদায় দিলোঁ টকা এতিয়া আমি নামি যাই আছোঁ এইজনী ভাইটিজনী কেনেকুৱা গাছত ধৰি আছে আৰু আচলতে এইখন পাহাৰত আৰু মই কেতিয়াও নুঠোঁ আৰু উঠাটো ভালকৈ উঠিলোঁ আৰু এতিয়া নামিবলৈহে ভয় লাগি আছে কাৰণ মই যে চেণ্ডেলটো হাতত বান্ধি লৈছোঁ মানে চেণ্ডেলটো মানে খামচাকৈ ধৰিব নোৱাৰে সেইকাৰণে জাষ্ট চেণ্ডেলটো বান্ধি লৈছোঁ মানে চেণ্ডেলখন পিন্ধিলে মানে শ্লিপ খাবলৈ হয় না সেইকাৰণে জাষ্ট চেণ্ডেলটো বান্ধি লৈছোঁ চাওক এইখন পাহাৰৰ পৰা আমি তলত নামি আহিলোঁ আৰু আজিৰ ভিডিঅ'টো এইখিনিয়ে যদি ভিডিঅ'টো ভাল পাইছা তেনেহ'লে লাইক কৰক শ্বেয়াৰ কৰক আৰু চেনেলটো ছাবস্ক্ৰাইব কৰক ধন্যবাদ